নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সাধাৰণতে মানুহে দিনত কাপোৰ ধুৱে আৰু শুকাবৰ বাবে ৰ'দত মেলি দিয়ে। কিন্তু বৰ্তমান সময়ৰ লগে লগে বা মানুহৰ কৰ্মব্যস্ততাৰ বাবে বিভিন্ন ধৰণৰ জীৱনশৈলী পৰিৱৰ্তন হোৱা দেখা যায়। অৰ্থাৎ বৰ্তমান সময়ত মানুহে ৰাতিও কাপোৰ ধুৱে আৰু শুকাবৰ বাবে মেলি দিয়া দেখা যায়। কিন্তু কাপোৰ দিনত ধুব লাগে আৰু ৰ'দৰ তাপত শুকাব লাগে, সেইটো বিজ্ঞানসন্মতভাৱে আৰু শাস্ত্ৰমতে শুভ। কিন্তু আমি কেতিয়াবা ৰাতি কাপোৰ ধুৱে আৰু ৰাতি শুকাবৰ বাবে মেলি দিয়া দেখা যায়, সেইটো একেবাৰে অশুভ হয়। যদি ৰাতি কাপোৰ বাহিৰত এৰে বা ৰাতি বাহিৰত শুকাবৰ বাবে মেলি দিয়ে, সেইটো আমাৰ বাবে বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। আমাৰ ভাগ্যৰ লগতে শাৰীৰিক, আৰ্থিক আদি ক্ষতি হোৱা দেখা যায়। আজি আমি আলোচনা কৰিম কিহৰ কাৰণে ৰাতি কাপোৰ ধুব নালাগে আৰু বাহিৰত কাপোৰ এৰিব নালাগে। আমাক সৰুতে ককা আইতাই কৈছিলে যে কাপোৰ সদায় দিনত ধুব লাগে আৰু সূৰ্য অস্তৰ আগত কাপোৰ আনি আমাৰ নিজৰ ঠাইত থ'ব লাগে। অৰ্থাৎ পিন্ধা কাপোৰ কেতিয়াও বহুত দেৰিলৈকে আনিব থাকিব নালাগে। লোকবিশ্বাস অনুসৰি যেতিয়া এজন মানুহ এই পৃথিৱীৰ পৰা গুচি যায়, অৰ্থাৎ তেখেতক যেতিয়া শ্মশানত সৎকাৰ কৰা হয়, তেতিয়া কি হয়, যেতিয়া সৎকাৰ কৰিব তেতিয়া আত্মাটোৱে বহুত কষ্ট পায়, অৰ্থাৎ দগ্ধ হৈ যায়, বহুত কষ্ট হয়। কষ্ট হোৱাৰ পিছত সেই আত্মাটোৱে মুক্তি বিচাৰি ইফাল সিফাল কৰা দেখা যায়। আৰু যদি কেতিয়াবা বাহিৰত কাপোৰ থাকে ৰাতি, সেই কাপোৰত আশ্ৰয় লোৱা বুলি কোৱা হয়। লোকবিশ্বাস অনুসৰি কৈছে যে যেতিয়া আত্মা সেই কাপোৰত প্ৰৱেশ কৰিব, গতিকে সেই কাপোৰ আমাৰ বাবে পিন্ধাটো উপযুক্ত নহয়। সেইবাবে ৰাতি কাপোৰ বাহিৰত থ'ব নালাগে। ইয়াৰ বিজ্ঞানসন্মত কাৰণ নথকা নহয়। বিজ্ঞানসন্মত বা শাস্ত্ৰমতে যেতিয়া আমি কাপোৰ ৰাতি ধুই শুকাবৰ বাবে বাহিৰত থৈ দিওঁ, বা কেতিয়াবা কি হয় যে আমাৰ দিনৰ কাপোৰো আমি বহুত ৰাতিলৈকে আনিব থাকোঁ, তেনে কৰিলে কি হ'ব যে ৰাতি সূৰ্যৰ পোহৰ নাথাকে আৰু সূৰ্যৰ পোহৰ নাথাকাৰ ফলত সেই কাপোৰৰ ওপৰত, বাহিৰত থকা কাপোৰৰ ওপৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছৰ প্ৰৱেশ ঘটিব পাৰে। আৰু সেইসমূহ যদি আমি তেনেকৈ ধাৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ শাৰীৰিক ক্ষতি হোৱাৰ সম্ভাৱনাটো বেছি। বা কেতিয়াবা কি হয় যে বাহিৰত যদি কাপোৰ থাকি যায় ৰাতিলৈকে, ৰাতি আপোনাৰ কীট পতংগ বা বিছা আদি প্ৰৱেশ ঘটিব পাৰে সেই কাপোৰত। আৰু সেই কাপোৰ যদি আমি তেনেকৈ ধাৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ শাৰীৰিক ক্ষতি, মানসিক অশান্তি আমি পাব পাৰোঁ। ইয়াৰ পিছত আহিলে যে যেতিয়া আমি কাপোৰসমূহ ৰাতি বাহিৰত থাকে, আমাৰ পিন্ধা কাপোৰসমূহ বাহিৰত থাকে বা ৰাতি ধুই আমি মেলি দিওঁ, তেতিয়া কি হয়, বিভিন্ন ধৰণৰ পক্ষ আৰু তিথি লৈ বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জিবিলাক ৰাতি ওলায়। আৰু অৰ্থাৎ নিগেটিভ এনাৰ্জি ৰাতি বেছি পাৱাৰফুল হয়। আৰু সেই এনাৰ্জিৰ দৃষ্টিসমূহ, অৰ্থাৎ ভূত প্ৰেত আদি কৰি বিভিন্ন ধৰণৰ নিগেটিভ বস্তুৰ যদি দৃষ্টি সেই কাপোৰৰ ওপৰত পৰে, কাৰণ কিছুমান কালাৰৰ ওপৰত নিগেটিভ এনাৰ্জিৰ দৃষ্টি সহজে আকৰ্ষিত হয়, যে সেইবিলাক যদি দৃষ্টি তাতে পৰে, তেতিয়াহ'লে সেইসমূহ যদি আমি তেনেকৈ ধাৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ অপায় অমংগল হ'ব পাৰে। বিশেষভাৱে সৰু বাচ্ছাৰ কাপোৰ কেতিয়াও বাহিৰত ৰাতি বহুত দেৰিলৈকে থ'ব নালাগে বা ৰাতি ধুই বাহিৰত এৰিব নালাগে। কাৰণ নিগেটিভ এনাৰ্জিবিলাক সৰু বাচ্ছাৰ ওপৰত অতি সহজে এফেক্ট হয়, অৰ্থাৎ সৰু বাচ্ছাই সহজে আক্ৰান্ত হ'ব পাৰে সেই এনাৰ্জিৰ পৰা। গতিকে কেতিয়াও আপোনালোকে বহুত দেৰিলৈকে বাহিৰত কাপোৰ নেৰিব আৰু ৰাতি কাপোৰ ধুই বাহিৰত নথ'ব। কাপোৰসমূহ সদায় দিনৰ ভাগতে ধুব লাগে আৰু সূৰ্য অস্তৰ আগত আনিব লাগে। তেনে কৰিলে কি হয় যে কাপোৰত বিভিন্ন ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া আদি থাকে আৰু সেইসমূহ সূৰ্যৰ পোহৰত সেইবিলাক বেছি আহিব নোৱাৰে বা সূৰ্যৰ পোহৰত সেইসমূহৰ মৃত্যু হয়। গতিকে ভাইৰাছ, বেক্টেৰিয়া সূৰ্যৰ পোহৰত আহিব নোৱাৰে বাবে দিনৰ ভাগত আপোনালোকে কাপোৰ ধুব। ৰাতিলৈকে ভাইৰাছ, বেক্টেৰিয়া বা নিগেটিভ এনাৰ্জিৰ প্ৰৱাহটো বেছি হয়। সেইসমূহ যদি বাহিৰত থাকি যায় আৰু সেইসমূহ যদি আমি কাপোৰ ধাৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ আমাৰ অপায় অমংগল হোৱা দেখা যায়। বা কেতিয়াবা কি হয় যে আমি পাহৰি যাওঁ যে দিনৰ ভাগত আমি কাপোৰ ধুই মেলি দিছোঁ, আমি ক'ৰবাত গুচি গ'লোঁ বা আহোঁতে দেৰি হ'ল, গতিকে বহুত দেৰিলৈকে কাপোৰ আমাৰ বাহিৰতে আছে। নাইবা কেতিয়াবা কি হয় যে আমি কাপোৰসমূহ দিনৰ ভাগত ধুই মেলি দিছোঁ আৰু ৰাতি আমি পাহৰি গ'লোঁ আনিব, নেক্সট দিনহে মনত পৰিছে কাপোৰসমূহ থাকিলে। যদি তেনেকুৱা হয়, আপোনালোকে কি কৰিব,
কাপোৰসমূহ নতুনকৈ পিছদিনা ধুই ৰ'দত পুনৰবাৰ মেলি দিব। তেতিয়াহ'লে আপোনাৰ কাৰণে শুভ হ'ব। আৰু যদি কেতিয়াবা যে উপায় নাই আমি এইটো কাপোৰ পিন্ধিবই লাগিব, তেতিয়াহ'লে আপোনালোকে সেই কাপোৰসমূহত তুলসী পানী গংগাজল ছটিয়াই দিব, মন্ত্ৰ উচ্চাৰণ কৰিব আৰু সেই কাপোৰসমূহ ইস্ত্ৰি কৰি আপোনালোকে ধাৰণ কৰিব পাৰে। তেতিয়াহ'লে বহুতো দোষাদোষ কাটি যায়। সাধাৰণতে মানুহে যিমানখিনি পাৰে দিনৰ ভাগতে কাপোৰ ধুই ৰ'দত শুকাই লয় আৰু সূৰ্য অস্তৰ আগত কাপোৰসমূহ আনিবলৈ চেষ্টা কৰিব লাগে। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।